এগৰাকী অংগনবাদী কৰ্মী মই আপোনালোকৰ মাজলৈ এটা কথা মানে তেওঁক ভাষ্য দুআষাৰমান আপোনালোকক শুনাব বিচাৰিছোঁ। হয়, তেওঁ যিখিনি ভাষ্য কৈছে সেই ভাষ্যখিনি শুনাৰ পাছত আচলতে যিসকলে বুজিব পাৰে, যিসকলে বুজি উঠিছে তেওঁলোকৰ দুখৰ কথা, অংগনবাদী কৰ্মী সহায়িকাসকলৰ কথা, এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো ভাল ধৰণে বুজি উঠিব। অংগনবাদী কৰ্মী সহায়িকাসকলক আচলতে কি ধৰণে ইউজ কৰি থাকে, চৰকাৰে কি ধৰণে যিকোনো কামতে তেওঁলোকক খটাই থাকে, নহয় জানো? তলে যা বুলি মানে দূৰে তেওঁলোকক ইটোৰ পিছত সিটো কাম কৰাই থাকে। কিন্তু তেওঁলোকৰ দৰমহাৰ কথা গম পাই কিমান কম দৰমহাত তেওঁলোকে কাম কৰি থাকিবলগীয়া হৈছে। আৰু সেই দৰমহাত যদি আপোনালোকক যদি আমুকলৈ যা তামুকলৈ যা যদি পইচা দি পঠিয়াই থাকে, যদি আপোনালোকক যদি অহা যোৱা খৰচো নিদিয়ে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ চলিব? আপোনালোকে সেই পইচাই চৰকাৰে পঠিওৱা কামত আপোনালোকে খৰচ কৰিব নে ঘৰখন চলাবলৈ আপোনালোকে কামত ব্যৱহাৰ কৰিব, নহয় জানো? গতিকে এই মহিলাগৰাকী বাইদেউগৰাকী ভিডিঅ'টো আপোনালোকে এবাৰ কথাখিনি শুনি লওক, তাৰপিছত আপোনালোকক মই কথাখিনি কৈ আছোঁ। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত লাইক এটা আৰু চেনেলটোত ছাবস্ক্ৰাইব এটা আপোনালোকে নিজৰ বুলি কৈ দিব, কাৰণ অসমীয়া হিচাপে আগুৱাই যোৱাটোত আপোনালোকেও বিচাৰে বা আমিও বিচাৰোঁ আপোনালোকৰ উন্নতি হওক বা কিবা এটা হওক, নহয় জানো? গতিকে অলপ সহায় কৰিব মোকো, চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব। আৰু যিসকলে বেয়া কমেণ্ট কৰিবলৈ আহে সেইসকলে বেয়া কমেণ্ট কৰিব পাৰে ধুনীয়াকৈ, বা যি কি নহওক মহিলাগৰাকী বাইদেউগৰাকীৰ ভিডিঅ' কথাখিনি আপোনালোকে শুনক, তাৰপিছত মই লগ পাই আছোঁ আপোনালোকক। চৰকাৰী যিকোনো মিটিঙত আমাক অংগনবাদী কৰ্মীসকলক স্কুল আধাতে এৰি থৈ, আমি কেন্দ্ৰ আধাতে এৰি থৈ আমি যাব লাগে, অৰ্ডাৰ আহে আমাক। ডাঙৰ কথা এটা বহুত আমাক অৰ্ডাৰ দিয়ে যে যাবই লাগিব, আমি তাত বহি থাকিব লাগিব, দৰকাৰ পৰিলে সেইখন মিটিঙৰ আমাৰ কোনো প্ৰয়োজনেই নহওক কিয়। চৰকাৰী মানে ৰাজহুৱা মিটিঙত ঘূৰিহে বেছি টাইম পাছ কৰা হয়। দৰকাৰ পৰিলে আমাৰ মাইক্ৰ' ফাইনেন্সৰ যিবিলাক মিটিং থাকে তাতো লৈ যায়, আমাৰ তাতো বহাই থৈ দিয়ে। এতিয়া সেইখন মিটিঙৰ আমাৰ কোনো প্ৰয়োজন নাই, আমি কণমানিসকলক তাতে এৰি থৈ আমি যাব লাগে। কেতিয়াবা গেডাৰিঙৰ কাৰণে আচলতে আমাৰ সকলো কৰ্মীসকলক লৈ গৈ পেলাই আমাৰ মিটিঙত বহাই থৈ দিয়ে। ইউনিফৰ্ম পিন্ধিবলৈ নিদিয়ে, কিন্তু সেইদিনাখন আমাক চিভিল ড্ৰেছত আমি গৈ পেলাই তাত মানে বহি থাকোঁ। আমাৰ সেইখিনিও আমি অহা যোৱা খৰচা আমি নিজে কৰোঁ। সেই 6,500 টকাত আমি বাহিৰৰ সকলো মানে যাতায়াতৰ খৰচা আমি নিজে কৰিব লাগে। চৰকাৰী কাৰ্যসূচীৰে যাব লাগে, একদম নিশ্চিত, মানে সকলোৱে জানে, হয়নে নহয়? সকলোৱে দেখিলে আপোনালোকে মহিলাগৰাকী ভাষ্য। এতিয়া আপোনালোকে কওক, যিসকলে অংগনবাদী মানুহখিনি দুখ নুবুজে, কিছুমান মানুহ আছে অংগনবাদী দৰমহাৰ বৃদ্ধি হোৱা নাই, মাননি চৰকাৰে মানি লোৱা নাই, দাবী মানি লোৱা নাই, কিছুমানে বৰ ভাল পাইছে যে যা তহঁতক কাম নাইকিয়া কাম কৰি আছোগৈ, তলত গৈ ঘৰ বাৰী এই কাম নাই তহঁতৰ, তাহাঁতি বেলেগ কাম কৰ, এনেকুৱা ধৰণৰ আচলতে কথা কোৱা মানুহ আমাৰ সমাজত হয়তো নোলাব, আছে তেনেকুৱা কথা কোৱা মানুহ। এতিয়া আপোনালোকে কওকচোন, সেই বাইদেউগৰাকীয়ে যিখিনি কথা ক'লে, তেওঁলোকক লৈ যায়, আজি ক'ৰবাত মিটিং এখন হ'ল বুলি ক'লে তেওঁলোকক যা বুলি পঠিয়াই দিয়ে, তাকো সেই সভাত লাগিলে মানুহেই নহওক, তাত গৈ খালী চকীত মানে পুৰাবৰ বাবে মানুহ যে হৈছে সেইটো দেখুৱাবৰ বাবে তেওঁলোকক নি মেলি হাজাৰ মানুহখিনিক স্কুলৰ পৰা তেওঁলোকক দায়িত্ব, মানে ল'ৰা ছোৱালীবিলাক যি হৈ যায়, তাত থকা ল'ৰা ছোৱালীবিলাকে মানে পঢ়ে নপঢ়ে বা খেলা ধূলা কৰে নকৰে সেইবোৰ দৰকাৰ নাই, মুঠতে সেইবিলাকক এৰি মেলি আজি আমুকলৈ যাওঁ বুলি কোৱাৰ লগে লগে তেওঁলোকে দৌৰি যাবলগীয়া হয়, নহয় জানো? তাকো বিনা ইউনিফৰ্মতো যাবলৈ নিদিয়ে। এটা সাধাৰণ মানুহ হিচাপে মানে নৰ্মেল, ধৰি লওক আমি আহিছোঁ মিটিঙলৈ, তেনেকুৱা ধৰণে মানে তেওঁলোকক সেই তালৈ লৈ যায়। আৰু তেওঁলোকে তালৈ যায়, তেওঁলোকে সেই যিটো পইচা পায় সেই পইচাটোৱে তেওঁলোকে গাড়ী ভাড়াই দিবনে, খাবই নে, ববই নে, আকৌ ঘৰখনৰ কথা চিন্তা কৰিব, এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। অকল এইবিলাক বুলিয়ে নহয়, তেওঁলোকক মাইক্ৰ' ফাইনেন্সৰ কিবাকিবি এইবোৰ মিটিং য'তে ত'তে মানে যেনি তেওঁলোকক ব্যৱহাৰ কৰিয়ে থাকে, আমুকত যা তামুকত যা কৰিয়ে থাকে। গতিকে তেনেস্থলত যদি সেই মেইন মানুহখিনিক যদি এনেকুৱা ধৰণৰ আচলতে মজুৰি পোৱা যিটো প্ৰাপ্য তেওঁলোকে বিচাৰিছে, চচলত গৈ মেলি যিটো তেওঁলোকে ধৰ্ণা কাৰ্যসূচী তেওঁলোকে কৰিছে, মাত ভাগি গৈছেগৈ, কাণুমত তেওঁলোকৰ মাত ভাগিছে, কাৰোবাৰ কিবা হৈছে, কোনোবা জখম হৈছে প্ৰতিবাদ কৰোঁতে, গতিকে বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন হৈছে। গতিকে এইসকলৰ কথা বা এইসকলৰ দাবী মানি লোৱাটো আচলতে চৰকাৰৰ দায়িত্ব বুলি মই ভাবোঁ, নহয় জানো? তেওঁলোকে এতিয়া নহয়, আজি কেইবছৰৰ পৰা তেওঁলোকে একেধৰণে তেওঁলোকে কাৰ্যসূচী কিছুমান এনেকুৱা প্ৰতিবাদ তেওঁলোকে কৰিয়ে আছে নহয়, যে তেওঁলোকৰ মজুৰি মাননি বাঢ়িব লাগে, কিন্তু চৰকাৰে নিমাত। আৰু এতিয়াতো আৰু নিৰ্বাচন পালেহি, নিৰ্বাচনৰ আগত হয়তো ভাবিছিলোঁ, কিন্তু নিৰ্বাচনৰ আগত তেওঁলোকক এটা ৰিজাল্ট দিবও পাৰে, ভাল ৰিজাল্ট এটা, যিহেতু ভোটৰ কথা আছে, গতিকে কিন্তু এতিয়া নিৰ্বাচনৰ মাজত যিহেতু এতিয়া হুলস্থুল এটা পৰিৱেশৰ সৃষ্টি হৈ আছে, অসমত এতিয়া নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত চলি আছে, গতিকে তেনেস্থলত এতিয়া এই মহিলাখিনিৰ কাৰণে ভাবিবলৈ হয়তো এতিয়া তেওঁলোকৰ সময় নাই চৰকাৰৰ। আৰু গতিকে আশা নেৰিব আপোনালোকে, কাৰণ আপোনালোকৰ যি কষ্ট, আপোনালোকে যি বলিদান, যি আচলতে আপোনালোকে যুঁজি আছে যে আমাক প্ৰাপ্য লাগিবই,
বা চৰকাৰীভাৱে গৃহীত প্ৰস্তাৱ এটা আমাক লাগিবই মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত। কাৰণ আপোনালোকৰ মনটো বেয়া লাগিছে নহয় জানো, যিহেতু বাকী দেশবিলাকত বাকী ৰাজ্যবিলাকত যিধৰণে কিছু কিছু জেগাত আপোনালোকৰ অংগনবাড়ী সহায়িকাসকলৰ যি মাননি বঢ়াইছে কৰ্মী সহায়িকাসকলৰ, গতিকে তেনেস্থলত আপোনালোকনো কেলৈ পিছ পৰি থাকিব লাগে? আপোনালোকেতো একে সমানে কষ্ট কৰিছে নহয় জানো। গতিকে আপোনালোকে আচলতে কষ্ট কৰিলে সেই কষ্ট আচলতে অথলে নাযায় বাৰু। আপোনালোকে সেইটো বিশ্বাস ৰাখক। ধৈৰ্য সময়ত অলপ এনেকুৱা সময়ত অলপ ধৈৰ্য ধৰাটো আপোনালোকৰো কৰ্তব্য বুলি ভাবোঁ সমাজৰ এজন সচেতন মহিলা হিচাপে। তেতিয়াহে কি ক'ম, যদি আপোনালোকৰ যি দাবী আচলতে যদি মানি নলয়, আপোনালোকে যিধৰণে কৈছিলে যে নিৰ্বাচনৰ শেষ হোৱাৰ পিছতে যদি 7 দিনৰ ভিতৰত যদি তেওঁলোকে কোনো ধৰণৰ ৰিজাল্ট নিদিয়ে, তেতিয়া আপোনালোকে কৈছিলে যে 8 দিনৰ দিনা গৈ আপোনালোকে দিছপুৰ চলোৱা অভিযান আপোনালোকে পুনৰ আৰম্ভ কৰিব। ৰখি দিয়ক, আপোনালোকে চাওক আপোনালোকৰ ওপৰত কি সিদ্ধান্ত লয় নিৰ্বাচন হোৱাৰ পিছত। গতিকে ইয়াকে ক'ম, ভিডিঅ'টো এই বাইদেউগৰাকী কথাখিনি তেওঁ কথাখিনি কৈ পেলালে, যিখিনি কথা আচলতে বহুতে নাজানে যে কিমান কি কৰিবলগীয়া হয়। আৰু ময়ো দেখি আছোঁ আমাৰ গাঁৱতে বা এতিয়া স্কুলত বৰকৈ থাকিবলগীয়া নহয়, অ'ত ত'ত মিটিঙে কিবা কিবিত গৈ থকা আমিও দেখিছোঁ। সহায়িকাগৰাকী থাকে, সহায়িকাগৰাকীয়ে চলাবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি আমি দেখিছোঁ কাৰণে উপলব্ধি কৰিছোঁ, আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে লৈ আহিছোঁ। গতিকে হতাশ নহ'ব, যাওক আপোনালোকে নিজৰ ইচ্ছাৰে কাক নিৰ্বাচন কৰে আপোনালোকে ভোট চোট দিয়ক, ধুনীয়াকৈ নিশ্চিন্ত থাকক। ভগৱানে নিশ্চয় আপোনালোকৰ কাৰণেও চকু মেলি চাব। গতিকে কি ক'ম আৰু, কিবা আপডেট এতিয়ালৈকে বা নায়েই, একো আপডেট নাই লোৱা যে আপোনালোকৰ কাৰণে কিবা কোৱা হ'ব। কাৰণ আপোনালোকে বৰ্ধিত সভাত গুৱাহাটীত গৈ যি সিদ্ধান্ত লোৱা হ'ল, সেই সিদ্ধান্তখিনি হয়তো আপোনালোকে গম পালেই। অসহযোগ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব, কাম কাজৰ পৰা আপোনালোক বিৰত থাকিব। কিন্তু স্কুলৰ যিটো শিক্ষা আচলতে দিব লাগে, ধৰি লওক অংগনবাড়ী ল'ৰা ছোৱালীবিলাকক, সেই তাৰ পৰা আপোনালোকে কিন্তু সেইটো ভাল কথাই কৈছে যে আপোনালোকে তেওঁলোকৰ শিক্ষাটো দি থাকিব। গতিকে সেই কথাটো শুনি ভাল লাগিলে। বাকী এইবিলাক আৰু আপোনালোকে ঠিকেই কৰিছে, কাৰণ আপোনালোকৰ যিহেতু মজুৰিটো বঢ়োৱা নাই, আপোনালোকেও খং উঠি আছে নহয় জানো। গতিকে ভিডিঅ'টো ভালে আছিলে, কি ক'লোঁ নাজানো আৰু বনালোঁ ভিডিঅ' এটা। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।